স্বাগতম জানাইছোঁ নিটিড একাডেমি ইউটিউব চেনেললৈ মই ৰঘুল আমিন আলোচনা কৰি আছোঁ এনচিটি মেথমেটিক্স ক্লাছ 11ৰ ৰিভিজন নাইবা পুনৰালোচনাৰ এক্সাৰচাইজ 2ৰ বিষয়ে যিহেতু আমি ইতিমধ্যে ৰিভিজন 1ৰ বিষয়ে আলোচনা কৰিছোঁ সো নিশ্চয় সেইখিনি ভিডিঅ' চাই ল'বা আৰু এইটো ভিডিঅ'ত আলোচনা কৰিম ৰিভিজনৰ 2ৰ বিষয়ে সো পোনপ্ৰথমে আমি ৰিভিজনৰ এক্সাৰচাইজ 2ৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি কিছুমান বস্তু আমি শিকি ল'ব লাগিব সেইখিনি বস্তু আমি আগতে শিকি ল'ম তাৰ লগত আমি এক্সাৰচাইজও সলভ কৰি যাম সো ক'বলৈ গ'লে ৰিভিজনৰ যিখিনি বস্তু আছে ক্লাছ 9ত বা ক্লাছ 8ত আমি পাই আহিছোঁ যদি আমি হয়তো সেইখিনি বস্তু পাহৰি গৈছোঁ কোনো কথা নাই আমি সেইখিনি বস্তু ডিছকাছ কৰি যাম সো ভয় খাবলগীয়া একো নাই নিশ্চয় আমাৰ লগত থাকিলে এই গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব লগতে কমেণ্ট কৰি জনাব নাপাহৰিব কিবা সমস্যা থাকিলে নাইবা যদি বস্তুখিনি বুজি পাইছে তথাপি নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ প্ৰতিটো কমেণ্ট আমি পঢ়ি চাওঁ মই নিশ্চয় সেইখিনি আমাৰ উৎসাহ যোগায় আৰু পৰৱৰ্তী ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত আমাক প্ৰেৰণা দিয়ে তো ইয়াতে কি আছে যে কুৱেশ্যন নম্বৰ 1ত কৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব সো প্ৰথমে আমি চাবলৈ গ'লে বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব সো বৰ্গ সংখ্যাক ইংৰাজীত কি কোৱা হয় স্কোৱাৰ নাম্বাৰ সো এতিয়া স্কোৱাৰ নাম্বাৰৰ আমি যদি চাব চাওঁ এটা বস্তু মন কৰিব 1ক স্কোৱাৰ কৰিলে আমি কি পাওঁ 1 পাওঁ 2ক স্কোৱাৰ কৰিলে আমি কিমান পাওঁ 4 পাওঁ 3ক স্কোৱাৰ কৰিলে কিমান পাওঁ 9 পাওঁ 4ক স্কোৱাৰ কৰিলে 16 5ক স্কোৱাৰিং কৰিলে 25 6ক কৰিলে 36 7ক স্কোৱাৰ কৰিলে 49 8ক স্কোৱাৰ কৰিলে 8ক স্কোৱাৰ কৰিলে আমি পাম 64 9ক স্কোৱাৰ কৰিলে পাম আমি 81 10ক স্কোৱাৰ কৰিলে পাম আমি 100 সো এইখিনিৰ পৰা আমি এটা বস্তু এতিয়া চাম যে 1ক স্কোৱাৰ কৰিলে কিমান আহে যে 1ক স্কোৱাৰিং কৰিলে কিমান আহে 1 আহে যে 1ক স্কোৱাৰিং কৰিলে 1 আহে তাৰ লগতে আমি যেতিয়া 9ক স্কোৱাৰিং কৰিম তেতিয়াও কি আহিব 1 আহিব 2ক স্কোৱাৰ কৰিলে কিমান আহিব 4 আহে একেদৰে 8ক স্কোৱাৰ কৰিলে 4 আহে 3ক স্কোৱাৰ কৰিলে কিমান আহে 9 আহে 3ক স্কোৱাৰ কৰিলে 9 আহে এককৰ ঘৰত 9 আহে একেদৰে 7ক স্কোৱাৰ কৰিলে এককৰ ঘৰত 9 আহে 5ক স্কোৱাৰ কৰিলে 5 আহে যে 5ক যদি আমি স্কোৱাৰ কৰোঁ কিমান আহে তেতিয়াহ'লে এককৰ ঘৰত 5 আহে আৰু 0ক স্কোৱাৰ কৰিলে আমি এককৰ ঘৰত কিমান পাওঁ 0 পাওঁ আৰু লগতে আমি এটা বস্তু চাব লাগিব 6ক স্কোৱাৰ কৰিলে ইয়াতে লিখিম আমি 6ক স্কোৱাৰ কৰিলে কিমান পাওঁ এককৰ ঘৰত 6 আহে আৰু একেদৰে আমি যদি 4ক স্কোৱাৰ কৰোঁ 4ক স্কোৱাৰ কৰিলেও একেদৰে 4ক স্কোৱাৰিং কৰিলেও যে 4 আৰু 6ক যে 4ক আৰু 6ক যদি আমি স্কোৱাৰিং কৰোঁ তেতিয়াহ'লে এককৰ ঘৰত আমি 6 পাওঁ এটা বস্তু চাব 1 + 9 কিমান 10 2 + 8 কিমান 10 3 + 7 কিমান 10 4 + 6 কিমান 10 তো এইকেইটাক স্কোৱাৰিং কৰিলে মানে দুটাক প্লাছ কৰি যেতিয়া 10 আহে তেতিয়া স্কোৱাৰিং কৰিলে সেই দুয়োটাতে কিমান আহে 1 4 9 6 এইখিনি মনত ৰাখিম আমি অ'কে সো এতিয়া চাওক তলৰ কোনটো সংখ্যাৰ বা তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব সো ইয়াৰ এককৰ স্থানত কি হ'ব চাওক 2 আছিল সো 2 থাকিলে কিমান আহে এককৰ স্থানত এতে 4 হ'ব আমি লিখিম যে সলিউশনত লিখিব গ'লে আমি এনেকৈ লিখিম যে 727ৰ 272ৰ এককৰ স্থানত 272ক বৰ্গ কৰিলে এককৰ স্থানত 4 হ'ব এটা আছিল 1 নম্বৰ 2 নম্বৰত কি কৈছে 79ক তো 79ক বৰ্গ কৰিলে আমি এককৰ স্থানত কিমান পাম 79ক স্কোৱাৰিং কৰিলে আমি 9 থাকিলে কিমান আহে 9 থাকিলে 1 আহে তাৰপিছত 400 আমি বৰ্গ কৰিলে এককৰ স্থানত কিমান পাম তেতিয়াহ'লে কি আহিব 0 আহিব নম্বৰ 4ত কি আছিল 2637ক আমি বৰ্গ কৰিলে এককৰ স্থানত আমি কিমান পাম 7 আছে তো 7 থাকিলে এককৰ স্থানত তেতিয়াহ'লে কিমান আহে 9 আহে
সো এইখিনি হৈ যাব সমাধান আমি যদি পৰীক্ষাত আমি এইখিনি বস্তু মনত ৰাখো তেতিয়াহ'লে আৰু আমাক এনসাৰখিনি লিখোতে কোনো ধৰি ৰাখিব নোৱাৰে বা হয়তো শুদ্ধকৈ আমি লিখিব পাৰিমে ওকে সো এইখিনি বস্তু আমি মনত ৰাখিম তো এতিয়া আমি নেক্সট চাম আমাৰ কোৱেশ্চন নাম্বাৰ 2 তো কোৱেশ্চন নাম্বাৰ 2 ৰ আগতে যদি এইখিনি বস্তু তোমালোকৰ পিডিএফ নোটছ লাগে হয়তো এইখিনি বস্তু তোমালোকে লিখোতে অলপ টান পাই আছা লিখাটো ভাল লিখিলে আমাৰ এবাৰ প্ৰেক্টিছ হ'ব লগতে আমি এক্সামত গৈ কিনে আমি এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ হেল্প হ'ব তথাপি যদি এইখিনি বস্তু নোটছ লাগে তেতিয়াহ'লে তোমালোকে এছামিছ মিডিয়াম নামৰ এটা ৱেবছাইট আছে আমাৰ সেইটো ৱেবছাইটত এইখিনি বস্তু আমি আপলোড কৰি ৰাখিছোঁ তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব পাৰিবা নাইবা এটা স্ক্ৰীনশ্বটো ল'ব পাৰা তোমালোকে এতিয়া চাম আমি কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 ইয়াতে কি কোৱা হৈছে কোৱেশ্চন নাম্বাৰ 2 ত কোৱা হৈছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি মানে পূৰ্ণবৰ্গ হ'বলৈ হ'লে আমি কি কৰিম চেক কৰিম আমি এককৰ ঘৰত কি আছে সো ইয়াত আমি কি লিখিছিলো এইখিনি বস্তু আমি এবাৰ চাই লম ইয়াতে এককৰ ঘৰত কোনটো কোনটো সংখ্যা থাকিলে আমাৰ কি আহিব যেটো পূৰ্ণবৰ্গ হ'ব সো ইয়াতে চোৱা আমি অলৰেডি লিখিছিলো যে ইয়াতে কি আছে 7 আছে প্ৰথমটোত 7 আছে সো এককৰ ঘৰত 7 আছে এককৰ ঘৰত 7 থাকিলে এটো পূৰ্ণবৰ্গ হ'ব নোৱাৰে তো লিখিম আমি সলিউশন যে যেহেতু এককৰ ঘৰত বা একক স্থানত 7 আছে গতিকে এককৰ স্থানত 7 আছে যে যেহেতু এককৰ স্থানত কি আছে 7 আছে যে এককৰ স্থানত 7 থাকিলে এটো পূৰ্ণবৰ্গ নহয় 7 আছে গতিকে কিমান আছিল 1057 পূৰ্ণবৰ্গ নহয় নেক্সট নাম্বাৰ 2 কি আছে নাম্বাৰ 2 যেহেতু একৰ স্থানত কিমান আছে 8 আছে গতিকে এটো মানে 7928 পূৰ্ণবৰ্গ নহয় নাম্বাৰ 3 যেহেতু এককৰ স্থানত ইয়াতে কিমান আছে 2 আছে গতিকে ইয়াটা 222 এটা পূৰ্ণবৰ্গ নহয় যেহেতু একক স্থানত ইয়াতে কিমান আছে 0 আছে তো সোয়া এটা 0 আছে তো 0 থাকিলে একৰ স্থানত পূৰ্ণবৰ্গ হ'ব না নহয় আমি এইটো বস্তু আমি ডাইৰেক্টলি আমি এনেকৈ ক'ব নোৱাৰিম সো এইটো ক্ষেত্ৰত আমি এনেকৈ লিখিম যে 640 সো এটা 2 যাব 3 বাৰ 2 যাব 2 বাৰ 0 2 যাব কেইবাৰ তে একবাৰ 12 মাজত 6 বাৰ 0 2 যাব 8 বাৰ 0 2 যাব 4 বাৰ 0 2 যাব তে 2 বাৰ 0 2 যাব কেইবাৰ 10 বাৰ কমে লিখিলে 10 ৰ মাজত 2 যাব কেইবাৰ 5 বাৰ তাহলে এতে 5 কেটা আছে এটা আছে সো therefore তো কি হ'ব যে যেহেতু ইয়াত এটা হে 5 আছে গতিকে ই এটা পূৰ্ণবৰ্গ নহয় এটা পূৰ্ণবৰ্গ নহয় ওকে সো নেক্সট চাম আমি কোৱেশ্চন নাম্বাৰ 3 কি কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব মই খুলিয়াব লাগে সো এক নম্বৰ কিমান আছে 19 সো 19 লগত আৰু এটা 19 আমি মাল্টিপল কৰি দিম 81 ৰ 1 থাকিল 8 9 1 9 আৰু 8 কিমান আহিব 17 এতে আহিব কিমান 9 1 1 1 তো 0 তেও 6 এতে আহিব কিমান 1 2 আৰু 1 কিমান আহিব 2 1 1 3 হৈ যাব তাৰ মানে আমি 19 into 19 যদি আমি কৰিম সৰি এতে কিমান আছে 1 আছিল সো এতে 1 আহিব তেতিয়ালে আমাৰ এতে কিমান আহিব 3 তাৰ মানে 361 আহিব নেক্সট আমি নাম্বাৰ 2 37 into যদি আমি 37 কৰি দিও তেতিয়া এতে কিমান আহিব 49 নর 9 আহিল তে 4 থাকিল এতে
7 3 গুণ 21 আৰু 4 কিমান আহিব 7 3 গুণ 21 আৰু 4 25 ইয়াতে 7 3 গুণ 21 1 হাতত থাকিল 2 তে 3 3 গুণ 9 আৰু 2 কিমান আহিব 11 ইয়াতে 9 তে 6 ইয়াতে 3 ইয়াতে 1 তাৰ মানে আমি যেতিয়া 37 into 37 লিখিম তেতিয়ালে আমি পাম 1369 একেদৰে আমি 53 যদি মাল্টিপল কৰো আৰু 78 যদি আমি মাল্টিপল কৰো তেতিয়ালে আমি ইয়াৰ ফাইনাল আনসাৰ পাই যাম তো তোমালোকে এই দুটা লিখি কিনে বা এই দুটা সলভ কৰি কিনে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা ওকে নিশ্চয় কমেন্ট কৰি জনাবা এতিয়া চাম আমি কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 ত কি দিয়া আছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এতিয়া প্ৰথমে আমি চাম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কাক কোৱা হয় আমি আগতে শিকিছিলো যে সংখ্যাক দুটা ভাগত সাধাৰণতে ভাগ কৰা হয় এটা হৈছে কি আমাৰ মৌলিক সংখ্যা এটা হৈছে কি আমাৰ যৌগিক সংখ্যা মৌলিক সংখ্যা কেৱল দুটাহে উৎপাদক থাকে এটা হৈছে 1 আৰু এটা হৈছে সংখ্যাটো নিজেই এতিয়া উৎপাদক মানে কি যে সম্পূৰ্ণকে হৰণ যোৱা সাপোজ আমি যদি 15 ক চাও 15 ক আমি 2 এর হরণ করি 3 এর হরণ কৰিব পাৰি 3 যাব কিবাৰ 5 বাৰ নাইবা 15 ক আমি 5 এর হৰণ কৰিব পাৰি 5 যাব কিবাৰ 3 বাৰ যেতিয়া ভাগে শূন্য হ'ব কোনো এটা সংখ্যাক আমি যেতিয়া হৰণ কৰিম কোনো এটা সংখ্যাৰে যেটো সংখ্যাৰে আমি হৰণ কৰিম হেতু কব উৎপাদক ইয়াতে 5 এটা উৎপাদক 3 এটা উৎপাদক একেদৰে আমি চাবলৈ গলে 15 ত আমি 1 এৰে ডিভাইড কৰিব পাৰি 15 বাৰ যাব 1 এটা উৎপাদক হয় একেদৰে আমি 15 ক আমি 15 ৰে হৰণ কৰিব পাৰি তেতিয়াহলে 15 নিজেই ইয়াৰ উৎপাদক এতিয়া 7 ক আমি চাবলৈ গলে 7 ক কেৱল আমি 1 এৰে হৰণ কৰিব পাৰি সম্পূৰ্ণকে তেতিয়াহলে 7 আহিব আৰু 7 ক আমি 7 এৰে হৰণ কৰিলে আমি কি পাম ইয়াতে 1 আহিব তেতিয়াহলে আমি এই ক্ষেত্ৰত কম যে 7 এটা মৌলিক সংখ্যা কিন্তু 15 এটা যৌগিক সংখ্যা সো এতিয়া আমি যেটো চাব যাও প্ৰথমে কি আছে এককৰ ঘৰত 4 আছে এককৰ ঘৰত 4 আছে মানে 2 এৰে হৰণ কৰিব পাৰি এতিয়া 2 একৰ মাজত না যায় 2 70 মাজত কিবাৰ যাব 8 বাৰ 8 বাৰ গলে 8 দুগুণে 16 বাকি থাকিল 1 এইটো একক এইফালে লৈ হেৰি কিমান হ'ব 16 আকৌ 16 মাজত যাব 8 বাৰ এতে 4 আছে 4 মাজত যাব কিবাৰ 2 বাৰ এতিয়া আকৌ আমি চাবলৈ গলে 2 যাব কিবাৰ ইয়াতে 2 যাব ইয়াতে 4 বাৰ এতে 2 যাব 4 বাৰ এতে 2 যাব 1 বাৰ এতিয়া সো ইয়াতে 2 না যায় এতিয়া সাম আমি 3 যায় না নাই 3 যাবলৈ হলে আমাৰ এটা নিয়ম আছে যে গুটেই কেইটাক আমি যদি প্লাস কৰো যদি 3 ৰে হৰণ যায় তেতিয়ালে 3 ৰে হৰণ যাব তেতিয়ালে সোৱা 4 + 4 কিমান 8 8 ৰ লগত কিমান 9 তেতিয়ালে 9 ক আমি 3 ৰে হৰণ কৰিব পাৰিম গতিকে ইয়াক আমি 3 ৰে হৰণ কৰিব পাৰিম সো 3 যাব ইয়াতে কিবাৰ একবাৰ গলে 3 ৰে গুণ 3 তো 4 পৰা আমাৰ 3 গুছি গলে কিমান থাকিব 1 হেতু একক যদি আমি ইয়াতে বহাই দিও তেতিয়ালে কিমান হ'ব 14 14 ৰ মাজত কিবাৰ যাব 14 ৰ মাজত 3 যাব 4 বাৰ 4 বাৰ গলে 3 4 গুণ কিমান 12 থাকিল 2 হলে ইফালে গলে কিমান আহিব 21 21 ৰ মাজত কিবাৰ যাব 3 যাব 21 ৰ মাজত 7 বাৰ আকৌ আমি চাম ইয়াতে আকৌ আমি 2 ৰে হৰণ কৰিব 3 ৰে হৰণ কৰিব পাৰি না নাই 7 আৰু 4 কিমান আহিব 11 11 ৰ আগত কিমান 12 12 ক আমি 3 ৰে হৰণ কৰিব পাৰি 3 যাব ইয়াতে কিবাৰ 4 বাৰ গলে 12 বাকি থাকিল 2 হলে ইয়াতে 27 27 ৰ মাজত কিবাৰ যাব 9 বাৰ আকৌ ইফালে আমি চাবলৈ গলে 7 যাব কিবাৰ 7 বাৰ তাৰ মানে আমি কিমান পালো 1764 is equal to 2 into 2 into 3 into 3 into 7 into 7 তাৰ মানে আমি ইয়াৰ পৰা পাম 2 স্কয়াৰ into 3 স্কয়াৰ into 7 স্কয়াৰ তেতিয়াহলে আমি কবলৈ গলে ইয়াত আমি কিমান পাম 2 into 3 into 7 হোল স্কয়াৰ তেতিয়াহলে 2 3 গুণ কিমান 6 6 গুণ কিমান 42 তাৰ মানে 42 স্কয়াৰ আমি আসলতে কবলৈ গলে এইটো সংখ্যাৰ বৰ্গমূল আহিব এইটো কিন্তু ইয়াত আমাৰ কি কৈছিল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তেতিয়ালে আমি ইয়াৰ পৰা কি লিখিম যে therefore 1764 ৰ বৰ্গমূল কিমান আহিব 42 নেক্সট আমি সাম কোশ্চেন নাম্বার আমাৰ ইয়াতে কিমান আছে 2 2 প্ৰথমে আমি কি কৰিম এতে আমি 2 ৰে ডিভাইড কৰিম সো ইয়াতে আমি 2 ৰে ডিভাইড কৰিলে 2 যাব কি বাৰ ইয়াতে এতে 2 যাব 9 ৰ মাজত কি বাৰ 9 ৰ মাজত যাব 4 বাৰ 4 বাৰ গলে বাকি থাকিব কিমান 1 তেতিয়ালে 12 12 ৰ মাজত কি বাৰ যাব 6 বাৰ ইয়াতে 1 ৰ মাজত না যায় তাৰ মানে 16 বাৰ তো 16 ৰ মাজত কি বাৰ যাব 8 বাৰ আকৌ ইয়াতে আমি 2 ৰে হৰণ কৰিলে 2 যাব কি বাৰ ইয়াতে 2 যাব ইয়াতে 2 বাৰ আকৌ ইয়াতে 2 যাব 6 ৰ মাজত কি বাৰ 3 বাৰ 16 ৰ মাজত 16 বাৰ ইয়াতে 8 ৰ মাজত কি বাৰ যাব 8 ৰ মাজত যাব ইয়াতে 4 বাৰ
আকৌ চোৱা লাষ্টত যেহেতু 4 আছে তেতিয়াহ'লে আকৌ আমি 2 হৰণ কৰিব পাৰিম 2 যাব কেইবাৰ একবাৰ 3 মাজত একবাৰ বাকি থাকিব 1 10 মাজত 5 বাৰ 4 মাজত 2 বাৰ আকৌ আমি ইয়াতে 2 হৰণ কৰিলে 2 যাব কেইবাৰ 5 বাৰ বাকি থাকিব কিমান 1 15 15 মাজত কেইবাৰ যাব 7 বাৰ 7 2 গুণে 14 15 পৰা 14 গলে 1 থাকিলে ইয়াতে 1 আহিলে 12 হৈ যাব 12 মাজত কেইবাৰ যাব 6 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 2 যাব 2 বাৰ 1 বাকি থাকিল 17 17 মাজত কেইবাৰ যাব 8 বাৰ 8 বাৰ গলে 8 2 গুণে 16 17 পৰা 16 গলে থাকিব 1 তেতিয়াহলে 1 হলে ইয়াতে 16 16 মাজত কেইবাৰ যাব 8 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 1 বাৰ 2 যাব কেইবাৰ 4 বাৰ 2 যাব কেইবাৰ 4 বাৰ আকৌ আমি চাবলৈ গলে ইয়াতে 2 যাব কেইবাৰ ইয়াতে 2 যাব 7 বাৰ ইয়াতে 2 যাব কেইবাৰ 2 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 3 বাৰ বাকি থাকিব 1 12 মাজত কেইবাৰ যাব 6 বাৰ আকৌ 2 যাব কেইবাৰ 1 বাৰ বাকি থাকিব 1 16 16 হলে 18 বাৰ আকৌ 2 যাব কেইবাৰ ইয়াতে 2 যাব কেইবাৰ 9 বাৰ 9 ৰ মাজত 3 যাব কেইবাৰ 3 বাৰ তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি ইয়াৰ ফৰ আমি বৰ্গমূল কিমান পাম বৰ্গমূল তেতিয়াহ'লে বৰ্গমূল চোৱা এই দুটাৰ পৰা এটা 2 আহিব 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 এই দুটা 3 ৰ পৰা এটা 3 আহিব তাৰ মানে কিটা আহিব এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 আহিব মানে 2 3 4 5 আৰু এটা ইয়াতে কিমান আছে 3 * 3 এই দুটাৰ পৰা এটা 3 আহিব এটা 2 2 4 4 2 8 8 2 16 16 2 32 তাৰ মানে 32 ইনটু ইয়াতে কিমান আছে 3 তেতিয়াহ'লে ইয়াতে কি আহিব 3 2 কিমান আহিব 6 আৰু ইয়াতে কিমান আহিব 3 3 9 তেতিয়াহ'লে 96 আহিব ইয়াৰ आंसर ওকে সো একেদৰে আমি কোশ্চেন নাম্বার 3 আৰু কোশ্চেন নাম্বার 4 ক আমি সমাধান কৰিম তো সোৱা এইখিনি বস্তুতে কিবা সমস্যা আছে কমেন্ট কৰি নিশ্চয় জনাবা তোমালোকে কমেন্ট কৰি জনালে তেতিয়াহ'লে আমি বুজি পাম যে ইয়াতে কিবা সমস্যা হৈছে নেকি যদি সমস্যা হয় তেতিয়াহ'লে আমি নিশ্চয় এইখিনি বস্তু আৰু ডিটেইলছত আমি বুজাৰ কাৰণে আমি চেষ্টা কৰিম ওকে সো আমি প্ৰতিটো ক্ষেত্ৰত আমি চাম যে যিমান আমি ইজিলি আমি সলভ কৰিব পাৰো আমি সলভ কৰাৰ কাৰণে চেষ্টা কৰিম সো নেক্সট সোৱা এটা নেক্সট আমি চাম এটো সো লাষ্টত 4 আছে তেতিয়াহ'লে আমি 2 ৰে ডিভাইড কৰিব পাৰিম 2 যাব কেইবাৰ ইয়াতে 2 যাব কেইবাৰ ইয়াতে আমি চাবলৈ গলে 2 যাব প্ৰথমে এতে যাব 3 বাৰ 3 বাৰ গলে বাকি থাকিব 1 1 হলে 17 17 মাজত কেইবাৰ যাব 17 মাজত যাব 8 বাৰ 8 বাৰ গলে 2 এর গুণ 16 17 পৰা 16 গলে বাকি থাকিব 1 আগতে বইলে 14 হৈ যাব 14 এর মাজত যাব 7 বাৰ 4 মাজত যাব 2 বাৰ আকৌ যেহেতু এককৰ ঘৰত কি আছে আমাৰ 2 আছে গতিকে আমি আকৌ 2 ৰে হৰণ কৰিব পাৰিম তো এইবাৰ 2 ৰে হৰণ কৰিলে 2 যাব ইয়াতে 3 মাজত 1 বাৰ বাকি থাকিব 1 18 মাজত কেইবাৰ যাব 9 বাৰ 7 ৰ মাজত যাব কেইবাৰ 3 বাৰ বাকি থাকিব 1 12 মাজত যাব কেইবাৰ 6 বাৰ আকৌ আমি ইয়াতে চাম 2 যাব কেইবাৰ 19 ৰ মাজত যাব কেইবাৰ যেহেতু 6 আছে গতিকে আমি আকৌ ইয়াক আমি 2 ৰে হৰণ কৰিব পাৰিম তেতিয়াহ'লে ইয়াতে কেইবাৰ যাব 9 বাৰ যাব 9 বাৰ গলে 2 9 গুণ 18 বাকি থাকিল 1 1 ধাৰ গলে ইয়াতে 13 13 13 ৰ মাজত কেইবাৰ যাব 6 বাৰ 6 বাৰ গলে 2 গুণ 12 বাকি থাকিব 1 16 16 মাজত যাব কেইবাৰ 8 বাৰ আকৌ আমি 8 পাইছো এককৰ ঘৰত তেতিয়াহ'লে আমি 8 পালে আকৌ আমি 2 ৰে হৰণ কৰিব পাৰিম ইয়াতে 2 যাব কেইবাৰ 4 বাৰ বাকি থাকিব 1 16 16 ৰ মাজত 2 যাব কেইবাৰ 8 বাৰ 4 বাৰ 8 ৰ মাজত যাব কেইবাৰ 4 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 2 বাৰ ইয়াতে 4 বাৰ ইয়াতে 2 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 2 যাব 1 বাৰ 2 বাৰ 1 বাৰ এতিয়া কিন্তু 2 না যাব এতিয়া চাম আমি যে 2 নগলে 3 সো 3 যাব নেকি ইয়াতে ইয়াতে 3 না যায় কিয় না যায় কাৰণ আমি 1 + 2 কলে কিমান আহিব 3 3 প্লাস যদি আমি আকৌ ইয়াতে কি লিখো যে 3 প্লাস যদি আমি আকৌ ইয়াতে 1 লিখো তেতিয়াহ'লে 4 আহিব 4 আহিলে তেতিয়াহ'লে আমি কি পাম ইয়াতে 4 আহিলে ইয়াতে 4 মাজত 3 না যায় ইয়াতে ডাইৰেক্ট 11 যাব 11 যাব 11 বাৰ আমি গম পাও যে 11 11 গুণ কিমান 121 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম যে 7744 ৰ বৰ্গমূল কিমান আহিব এই দুটা মিলি এটা 2 এই দুটা মিলি এটা 2 এই দুটা মিলি এটা 2 এই দুটা 11 ৰ পৰা এটা 11 আহিব তেতিয়াহ'লে আমি পাম যে 2 * 2 * 2 * 11 তেতিয়াহ'লে ইয়াৰ পৰা কিমান আহিব 2 2 4 4 2 8 8 ৰ লগত 11 ইনটু কৰিলে মানে কিমান আহিব 88 ওকে সো এইটো কোশ্চেন আপোনালোকৰ বাবে থাকিব হোমৱৰ্ক এইটো কোশ্চেন আছে আপোনালোকৰ বাবে হোমৱৰ্ক সো নিশ্চয় আপোনালোকে এইখিনি বস্তু বা এইটো প্ৰবলেম সলভ কৰি কিনে নিশ্চয় কমেন্ট কৰি জনাব ওকে যে কমেন্ট কৰি জনাব কিমান আহিল आंसर
সো নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 5 কুৱেশ্যন নাম্বাৰ ইয়াতে 5ত কি আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব আটাইতকৈ সৰু কোনটো সংখ্যাৰে আমি পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব তাৰ মানে এইটো ক্ষেত্ৰত আমি কি কৰিম এটা এটাকে আমি ইয়াক ক্যালকুলেট কৰি যাম মানে আমি ইয়াৰ উৎপাদক উলিয়াই যাম উৎপাদক উলিয়াই কিনে লাষ্টত যেটো সিঙ্গেল থাকিব হেইটো লগত আৰু এটা হেইটো নম্বৰ আমি পূৰণ কৰিব লাগিব যদি কোৱা হয় সাপোজ আমাক এটা সংখ্যা দিয়া আছে 72 72 লগত কিমান পূৰণ কৰিলে আমি কি পাম এটা পূৰ্ণবৰ্গ পাম তেতিয়াহলে 2 ৰে ডিভাইড কৰক যাব কিবাৰ 6 বাৰ বাকি থাকিব 12 মাজত 3 বাৰ 12 মাজত কিবাৰ যাব আকৌ 6 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 1 বাৰ 2 যাব কিবাৰ 16 মাজত 18 বাৰ আকৌ 2 যাব কিবাৰ 9 বাৰ তে 3 যাব কিবাৰ 3 বাৰ তেতিয়াহলে সব এই দুটা মিলি এটা 3 লিখিব পাৰিম এই দুটা মিলি এটা 3 লিখিব পাৰিম কিন্তু এইটো 2 অকলে আছে তাৰ মানে এইটো 72 ৰ লগত আমি এটা 2 মাল্টিপল কৰিলে বা পূৰণ কৰিলে আমি গোটেই সংখ্যাটো আমি পূৰ্ণবৰ্গ পাম মানে কথাটো এনেকুৱা আছে তো এই ক্ষেত্ৰত আমি চাবলৈ গলে প্ৰথমে চাও ইয়াতে 1 + 5 কিমান আহিব 6 6 + 2 কিমান আহিব 6 + 2 হলে 8 8 + 5 কিমান আহিব 13 মানে এককৰ ঘৰত যদি 0 বা 2 নাইবা 4 নাইবা 6 নাইবা 8 থাকে তেতিয়া হলে আমি কি কম যে এই গোটেই কেইটা সংখ্যা এই সংখ্যাটো কি হ'ব 2 এর হৰণ যাব যেহেতু এককৰ ঘৰত নাই মানে এটা 2 নাই নাইবা হয়তো 4 নাই নাইবা 6 নাই নাইবা 8 নাই নাইবা 15 নাই তো 2 এর হৰণ যায় 2 নগলে 3 3 এর নগলে আমি 4 এর চেক নকৰিম কাৰণ 2 হৰণ নগলে তাতে 4 কেতিয়া হৰণ না যাব তেতিয়ালে আমি 5 এর চাম এতে 5 যাব কেইবাৰ 15 মাজ যাব 3 বাৰ এটা চাব ডাইরেক্ট এটাকে লিখিব যে 5 পয়সা মাজ দাকো 5 বার যাব এনেকো কিন্তু নহব এটা 35 আপোনালোকে যদি 35 ৰ লগত যদি ইনটু কৰে আপোনালোকে 5 তেতিয়ালে আপোনালোকে পাবো 175 কিন্তু যদি আমি 1525 ক আমি ডিভাইড কৰিম 5 এৰে তেতিয়া আমাৰ आंसर কি আহিব এতে 15 মাজ যাব 3 বাৰ 2 এর মাজত না যায় মানে 2 এর মাজত 0 বাৰ পয়সা মাজত 5 বাৰ আকৌ আমি চাম এতে 5 আছে গতিকে 5 এর হৰণ যাব 5 যাব 30 এর মাজত 6 বাৰ আৰু ইয়াতে কি বাৰ যাব ইয়াতে 30 এর মাজত যাব 6 বাৰ 5 এর মাজত যাব কি বাৰ 1 বাৰ তাৰ মানে আমি ডিভাইড কৰিলে যে 5 ক যদি আমি আকৌ যেতিয়া 5 এৰ ডিভাইড কৰিম তেতিয়া 61 পাম এতিয়া কথাটো হল যে 61 টো মানে 61 টো এটা মৌলিক সংখ্যা নে যৌগিক সংখ্যা তো এইখিনি বস্তুত আপোনালোকৰ অলপ কনফিউজন আহিব তো মৌলিক সংখ্যা নে যৌগিক সংখ্যা ইয়াৰ বাবে এটা কাম কৰিব আপোনালোকে যে 1 ৰ পৰা 100 লৈকে যে 1 ৰ পৰা 100 লৈকে 1 ৰ পৰা 100 লৈকে টোটাল আমাৰ 25 টা বা 25 টা মৌলিক সংখ্যা আছে এই 25 টা মৌলিক সংখ্যা আপোনালোকে মনত ৰাখাৰ কাৰণে চেষ্টা কৰিব বা মুখস্থ কৰি লওক যে নহলে আমি এক্সাম হলত গৈ কিনে আকৌ যদি ভেৰিফাই কৰিব লাগে যে কোনটো হয়তো আমাৰ মৌলিক সংখ্যা হ'ব কোনটো নহব এটো আমাৰ বহুতখিনি সময় নষ্ট হ'ব তো সেই ক্ষেত্ৰত আপোনালোকে অলপ মনত ৰাখাৰ কাৰণে চেষ্টা কৰিব সো আমি ইয়াতে লিখিম যে therefore 1525 ৰ লগত 61 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পাম বা পোৱা যাব ওকে সো নেক্সট আছে কোৱেশ্চন নাম্বাৰ 2 এতে চাও 8 আছে লাষ্টত তেতিয়ালে 8 হলে আমি 2 ৰে ডিভাইড কৰিব পাৰিম 2 10 ৰ মাজত যাব 5 টাইমছ 0 ৰ মাজত 0 টাইম 8 ৰ মাজত 4 টাইম আকৌ 2 যাব ইয়াতে কি বাৰ 2 বাৰ এক বাকি থাকিলে 10 10 ৰ মাজত কি বাৰ যাব 5 বাৰ 4 ৰ মাজত 2 বাৰ আকৌ ইয়াতে 2 যাব এক বাৰ 5 ৰ মাজত কেইবাৰ যাব 2 বাৰ বাকি থাকিলে 12 ৰ মাজত কেইবাৰ যাব 6 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 12 ৰ মাজত 6 বাৰ তো 6 ৰ মাজত 3 বাৰ এটা চাব এটো 3 যাব কেইবাৰ এতে 2 বাৰ 3 যাব এক বাৰ 21 ৰ মাজত আকৌ 3 যাব কেইবাৰ 7 বাৰ তেতিয়ালে চাব ইয়াতে সিঙ্গেল কোনটো আছে এই দুটা 2 আছে দুটা 2 আছে দুটা 3 আছে এটা 7 আছে তো আমি লিখিম therefore 1008 ৰ লগত এটা 7 পূৰণ কৰিলে পূৰ্ণবৰ্গ পাম
একেদৰে এইটো যদি আমি চাব যাওঁ এতিয়া লাষ্টত 8 আছে তাৰ মানে 2 হৰণ কৰিব পাৰিম 2 যাব একবাৰ 0 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 যাব 10 ৰ মাজত 5 বাৰ 2 ৰ মাজত একবাৰ ইয়াতে 2 বাৰ আকৌ এইবাৰ 2 যাব ইয়াতে কেইবাৰ 2 যাব ইয়াতে 2 বাৰ বাকি থাকিল 1 11 11 মাজত যাব 5 বাৰ 12 মাজত যাব 6 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ একবাৰ 2 যাব ইয়াতে 5 ৰ মাজত 2 বাৰ বাকি থাকিল 1 16 ৰ মাজত যাব 8 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 6 বাৰ 2 যাব 4 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 3 বাৰ 2 যাব কেইবাৰ 2 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 1 বাৰ 12 ৰ মাজত যাব 6 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 8 বাৰ 2 যাব কেইবাৰ ইয়াতে 4 বাৰ আকৌ ইয়াতে আমি চাবলৈ গ'লে 2 যাব কেইবাৰ 2 বাৰ তো চাব এই দুটা 2 আছে দুটা 2 আছে এই দুটা মিলি দুটা এই দুটা এটা 2 বাকি থাকিল সো আমি এবাৰ লিখিম যে এই গোটেইখিনি বস্তু সেম লিখিব লাগিব যে কপি ইয়াতে কৰিলো পেস্ট ইয়াতে কৰিলো পেস্ট কতল কপি নহল নেকি এইখিনি আমি কপি কৰিলো ইয়াতে পেস্ট কৰিলো এতিয়া ইয়াতে এটা 2 আছিল সো ইয়াতে এটা 2 আছিল সো আমাৰ ইয়াতে সংখ্যাটো কি আছিল যে 2008 ৰ লগত আমি যদি আৰু এটা 2 পূৰণ কৰো তেতিয়াহলে আমি এটা পূৰ্ণবৰ্গ পাম ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ 5 ৰ 3 সমাধান সো একেদৰে কোশ্চেন নাম্বাৰ 4 টো আপোনালোকৰ বাবে থাকিব হোমৱৰ্ক সো আপোনালোকে কোশ্চেন নাম্বাৰ 4 টো সলভ কৰি কিনে নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিব ওকে আৰু তাৰ লগতে আমাৰ চেনেলত যদি নতুন কি আছে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ল'ব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰো কৰিব এতিয়া চাব নেক্সট কোশ্চেন নাম্বাৰ আমাৰ 6 ত কি কৈছে এবাৰ তলৰ কোনটো সংখ্যাৰ আমি হৰণ কৰিম এবাৰ আমি হৰণ কৰিব লাগিব একেদৰে আমি উৎপাদক বিশ্লেষণ কৰি আহিম তো চাব প্ৰথমে ইয়াতে 2 যাব কিবাৰ ইয়াতে 2 যাব 2 বাৰ ইয়াতে 3 বাৰ ইয়াতে 4 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ একবাৰ ইয়াতে একবাৰ সুদের মাজত কিবাৰ যাব 7 বাৰ তেতিয়ালে কিমান পালো আমি 117 পালো সো 117 পালো এতিয়া চাব 117 ক আমি কোনটো সংখ্যাৰে আমি হৰণ কৰিব পাৰিম সো আমি সিধা কথা আমি চাম 2 জিতো না যায় তে 3 যাব না নাই 1 আৰু 1 প্লাস কৰিলে কিমান আহিব 2 2 আৰু 7 কিমান আহিব 2 + 7 9 তেতিয়ালে আমি 3 ৰে হৰণ কৰিব পাৰিম 3 যাব 11 ৰ মাজত কেইবাৰ 3 বাৰ 3 বাৰ বাকি থাকিব 2 27 ৰ মাজত কেইবাৰ যাব 9 বাৰ আকৌ আমি ইয়াতে 3 হৰণ কৰিলে একবাৰ যাব ইয়াতে 3 বাৰ যাব তেতিয়ালে আমি কি কম যে therefore 4 6 8 ৰ লগত এটা 13 ৰে হৰণ কৰিলে 13 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ পোৱা যাব বা পাম বুলি আমি ক'ব পাৰিম যে পোৱা যাব ওকে সো নেক্সট আমি চাবলৈ গ'লে এইটো তো চাব 2 যাব কিবাৰ 15 মাজত 2 যাব 7 বাৰ 7 বাৰ গলে 7 2 14 বাকি থাকিল 1 18 মাজত যাব 9 বাৰ 4 মাজত যাব কিবাৰ 2 বাৰ আকৌ এতে 2 যাব কিবাৰ 3 বাৰ 2 যাব কিবাৰ 9 বাৰ 9 বাৰ গলে 18 বাকি থাকিল 1 12 মাজত যাব কিবাৰ 6 বাৰ আকৌ এতে 2 যাব কিবাৰ 1 বাৰ বাকি থাকিল 1 19 মাজত কিবাৰ যাব 9 বাৰ বাকি থাকিল 1 16 মাজত যাব কিবাৰ 8 বাৰ আকৌ এতে 2 যাব কিবাৰ 9 বাৰ 9 বাৰ গলে 9 2 18 বাকি থাকিল 1 তেতিয়ালে 18 মাজত আকৌ 9 বাৰ তেতিয়ালে এইবাৰ 3 যাব কিবাৰ 3 বাৰ 3 যাব কিবাৰ 3 বাৰ আকৌ এতে 3 যাব কিবাৰ 1 বাৰ তো চাব ইয়াতে 11 টো বেছি হৈ আছে সো therefore আমি এনেকৈ লিখিম যে 1584 ৰ লগত 11 পূৰণ কৰিলে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব বা পূৰ্ণবৰ্গ হয় একেদৰে এবাৰ আপোনালোকে এই দুটা প্ৰবলেম আপোনালোকে সলভ কৰিব এই দুটা আপোনালোকৰ বাবে হোমৱৰ্ক থাকিল ওকে সো এটা বস্তু মন কৰিব যে হোমৱৰ্ক থাকিলে যে আপোনালোকে হয়তো ভাবিব যে হোমৱৰ্ক দি আছে বা হয়তো আমি হোমৱৰ্ক কৰিব লগা হৈছে ক্লাছত যদি আমাক টিচাৰে পঢ়াই থাকে
তেতিয়া আপোনালোকক হোমৱৰ্ক দিয়ে হোমৱৰ্ক দিয়াৰ মিনিংটো এইটো নহয় যে টিচাৰে আপোনালোকৰ কাৰণে প্ৰব্লেমটো সলভ কৰিব নোৱাৰিব নিশ্চয় সলভ কৰিব পাৰিব আপোনাৰ ক্লাছ টিচাৰ যিজন আছে তেখেতো বহুত হয়তো জিনিয়াছ হয় তেখেতো বহুত ইণ্টেলিজেণ্ট হয় মেথছত তেখেতৰ বহুত ভাল এটা নলেজ আছে আপোনালোকৰ কাৰণে হোমৱৰ্ক এই কাৰণে দিয়া হয় যে হোমৱৰ্ক যেতিয়ালৈকে আপোনালোকে সলভ কৰিব যিমান হোমৱৰ্ক সলভ কৰিব তেতিয়াহ'লে আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব আৰু কনচেপ্টখিনি ক্লিয়াৰ হ'লেহে আমি এক্সাম হলত গৈ কিনে আমি সলিউশ্যন উলিয়াব পাৰিম বা আমি প্ৰব্লেমখিনি সলভ কৰিব পাৰিম এতিয়া চাব নেক্সট আছে কুৱেশ্যন নম্বৰ আমাৰ 7 কুৱেশ্যন নম্বৰ 7ত কি কোৱা হৈছে যে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈনিক মানে 1764 জন সৈনিকক কি কৰা হৈছে ইয়াতে 1700 কিমান আছে 64 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰিলে যাতে দিগ আৰু পথালি শাৰীত সমান সমান সংখ্যক সৈন্য থাকে প্ৰতিটো শাৰীত কেইটা সৈন্য আছিল উলিয়াব লাগে তাৰ মানে এনেকৈ যদি 30 জনকৈ থাকে বা 4 জনকৈ থাকে বা 5 জন থাকে তেতিয়াহ'লে এনেকৈ প্ৰতিটো লাইনতে মানে 5 জনকৈ আছে আৰু ইয়াতে শাৰী আৰু স্তম্ভৰ সংখ্যা সমান আছে মানে ইয়াৰ পৰা যদি ইয়ালৈকে 5 জন আছে ইয়াৰ পৰা ইয়ালৈকেও 5 জন থাকিব লাগিব এনেকৈ হ'ব লাগিব তেতিয়াহ'লে কিমানজন সৈন্যক থিয় কৰাব লাগিব অবভিয়াছলি আমি কি কৰিম এটোক আমি কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব আমি এনেকৈ লিখিম যে সলিউশ্যন প্ৰতিটো শাৰী বা স্তম্ভত থকা সৈন্যৰ সংখ্যা হ'ব 1764 বর্গমূল তো 1764 বর্গমূল কিমান আহিব এতে 2 যাব কিবার 8 বার 8 বার করে 8 দুগুণ 16 বাকি থাকিলে আকো 16 মাঝে কিবার যাব 8 বার এতে যাব কিবার 2 বার এতে কো 2 যাব কিবার 4 বার 4 বার 1 বার এতিয়া যাব এতে 3 যাব কিবার 1 বার 14 মাঝে যাব 4 বার বাকি থাকিব 2 21 মাঝে যাব 7 বার আকো এতে 3 যাব 3 যাব কিবার 14 মাঝে 4 বার বাকি থাকিব 2 27 মাঝে 9 বার এতে 7 যাব কিবার 7 বার তেতিয়াহলে আমি কি কম therefore 1764 বর্গমূল বর্গমূল কিমান আহিব ইয়াৰ পৰা এটা 2 ইয়াৰ পৰা এটা 3 ইয়াৰ পৰা এটা 7 তাৰ মানে 7 দুগুণে 14 14 3 গুণ কিমান আহিব 42 নেবা 7 3 গুণ 21 21 দুগুণ কিমান আহিব 42 সো therefore প্ৰতিটো শাৰী বা স্তম্ভত থকা সৈন্যৰ সংখ্যা হ'ব therefore প্ৰতিটো শাৰী বা স্তম্ভত থকা সৈন্যৰ সংখ্যা হ'ব কিমান আহিব মান এখানে কপি কৰি লও যে কপি এটা কৰি দিলো পেস্ট অলপ সৰু কৰি দিও therefore প্ৰতিটো শাৰী বা স্তম্ভৰ থকা সৈন্যৰ সংখ্যা হ'ব 42 ওকে এটা হৈছে আমাৰ কোৱেশ্চন নম্বৰ 7 ৰ সমাধান এতিয়া চাম কোৱেশ্চন নম্বৰ 8 এইটো একেবাৰে ইজি আছে ইয়াতে কি কৈছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়া 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা এতিয়া প্ৰথমে কি কৰিম এই তিনিটাৰ লসাগু উলিয়াম তো চাবো এটা সলিউশন তে কিমান আছে 4 আছে 9 আছে 10 আছে এটা আমাৰ এইকেইটা সংখ্যা দিয়া আছে যে দিয়া আছে সংখ্যা কেইটা যে দিয়া আছে সংখ্যা কেইটা যদি যেনেকৈ হয়তো বস্তুখিনি মই বুজাই আছো বা হয়তো আপোনালোকে চাই আছে যদি স্লোলি ফিল হৈ আছে তেতিয়া আপুনি নিশ্চয় প্লেবেক স্পিড যেটো আছে স্পিডটো বঢ়াই ল'ব 1.5 নাইবা 1.25 কৰি আপোনালোকে নিজৰ টাইম সেভিংখিনি কৰিব পাৰে সেতে ডিটেইলছত আলোচনা কৰাৰ কাৰণে আমি অলপ দীঘলীয়াকৈ লৈছো আৰু নাইবা আমি তাৰ লগত আমি কি কৰিছো সময়খিনি আমি যাতে বা বস্তুখিনি আমি যাতে ভালকৈ বুজিব পাৰো যাৰ কাৰণে আমি সময়খিনি অলপ বেছিকৈ লৈছো আপুনি নিশ্চয় টাইম সেভিংৰ কাৰণে 1.5 নাইবা 1.25 স্পিড আপুনি বঢ়াই ল'ব পাৰে ওকে আৰু যদি সমস্যা হয় তেতিয়াহ'লে আপুনি এইটো স্পিডতে চাব পাৰে নাইবা স্পিডটো কমাব পাৰে আই থিংক কমাব নালাগে স্পিডটো বঢ়ালে আপুনি কি বঢ়াব পাৰে তেতিয়া চাব 2 কেইবাৰ যাব 2 যাব 2 বাৰ এতে 2 না যায় এতে 2 যাব কেইবাৰ 5 বাৰ
ইয়াতে চাব 2 যাব কিবাৰ একবাৰ ইয়াতে 9 ৰ মাজত নাযায় ইয়াতে যাব কিবাৰ নাযায় এতিয়া 5 যাব কিবাৰ ইয়াতে 5 যাব কিবাৰ এবাৰ ইয়াতে আমি 3 হৰণ কৰিলে 3 যাব কিবাৰ ইয়াতে 3 বাৰ ইয়াতে কিমান আছে 5 ইয়াতে চাব কিমান আছে ইয়াতে 3 যাব কিবাৰ ইয়াতে একবাৰ 5 ৰ মাজত নাযায় ইয়াতে 5 যাব কিবাৰ একবাৰ তেতিয়াহলে চাব so therefore লসাগু তার মানে কি আছে লঘিষ্ঠ সাধারণ গুণিতক 2 into 2 into 3 into 3 into 5 তেতিয়াহলে আমি কি পাই আছো ইয়াৰ পৰা এটা 2 স্কয়াৰ পাই আছো ইয়াৰ পৰা আমি 3 স্কয়াৰ পাই আছো ইয়াৰ পৰা আমি 5 পাই আছো 5 সিঙ্গেল পাই আছো আমি ওকে সো যদি ইয়াতে এটা 5 স্কয়াৰ বনালে আমি এটা পূৰ্ণবৰ্গ পাম ইয়াতে কি হৈছে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যে গুটেকেটা হৰণ যাব লাগিব তেতিয়াহলে আমি কি কৰিম এটা 5 ইয়াতে আমি মাল্টিপল কৰি দিম প্ৰথমে চাব এতে আমি 2 into 2 গলি কিমান পাম 4 into আমি যদি 9 কৰো into 5 তেতিয়া কিমান আহিব 180 so 180 into 5 গলি কিমান আহিব 900 তেতিয়াহলে আমি কম এতে আছে therefore 4 9 10 এৰে হৰণ কৰিব পৰা যে হৰণ কৰিব পৰা আটাইতকৈ যে সৰু পূৰ্ণবৰ্গ হ'ব 2 স্কয়াৰ into 3 স্কয়াৰ into ইয়াতে 5 স্কয়াৰ কৰি দিয়া তেতিয়াহলে 4 into 9 into 5 4 5 গুণ কিমান 20 তো 20 তাৰ লগত আমি কিমান ইনটু কৰি আছো 9 তো সোয়া সরি 5 5 গুণ ইয়াতে কিমান আছে মান ইয়াতে কিমান আহিব 25 আহিব তেতিয়াহলে 25 into 4 কিমান কিমান পাম আমি 100 into 9 ইয়াতে আমি কিমান হ'ব তেতিয়াহলে 900 তেতিয়াহলে আমাৰ সংখ্যাটো হ'ব 900 ওকে সো এটা হৈছে আমাৰ কোশ্চেন নাম্বার 8 ৰ সমাধান এতিয়া চাম আমি কোশ্চেন নাম্বার 9 ৰ বিষয়ে সো কোশ্চেন নাম্বার 9 ত কি কোৱা হৈছে ইয়াতে কোশ্চেন নাম্বার 9 ত দিয়া আছে যে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা সো হৰণ পদ্ধতিৰে বৰ্গমূল আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে আমি হেকিনি বস্তু চাম সো আমি ভালকৈ চাব লাগিব হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমি বহুত ক্ষেত্ৰত যিকোনো চাকৰি বাকৰি পৰীক্ষাৰ লগতে আমি বহুত ধৰণৰ ক্ষেত্ৰত বা বহুত ক্ষেত্ৰত আমাৰ ইয়াক আমি ব্যৱহাৰ কৰিব লগা হ'ব পাৰে চলো ভালকৈ চাই ললে হ'ল এটা চোৱা কি আছে প্ৰথমে 2 1 1 6 সো our ফার্স্ট কাম হল বাওফালৰ পৰা আমি গ্ৰুপিং কৰা মানে গ্ৰুপ বনোৱা দুটাকে আমি ভাগ কৰা এতিয়া যদি ইয়াতে আমাক এনেকৈ থাকিল হয় যে ইয়াতে যদি আমাক পাঁচটা সংখ্যা থাকিল হয় তেতিয়াহলে আমি লেফটটো আমি ধৰি ৰাখিলো হয় বা হয়তো লেফটটো বেলেগ কেটা আমি গ্ৰুপ বনালো হয় তেতিয়া প্ৰথমে আমাৰ কিমান আছে একদম বাওফালে ক'বলৈ গ'লে 21 আছে এতিয়া চোৱা 21 সংখ্যাটো কোনটো বৰ্গ সংখ্যাতকৈ ডাঙৰ বা কোনটো বৰ্গ সংখ্যাতকৈ সৰু আমি হেতু চাব লাগিব কোনটো বৰ্গ সংখ্যাতকৈ ডাঙৰ আৰু কোনটো বৰ্গ সংখ্যাতকৈ সৰু তেতিয়াহলে আমি ক'বলৈ গ'লে এটো 4 স্কয়াৰ তাৰ মানে 16 তকৈ ডাঙৰ কিন্তু 5 স্কয়াৰ তাৰ মানে আমাৰ কি আহিব যে 25 তকৈ সৰু তেতিয়াহলে আমি এটো কি কৰিম আমি এনেকৈ লিখিম প্ৰথমে তেতিয়াহলে ইয়াতে বহাব লাগিব আমাৰ 4 সো 4 বহালে ইয়াতে আহিব 4 তো 4 4 গুণ কিমান আহিব 16 তেতিয়াহলে এনেকৈ আষ্টানি দিয়া তে 21 ৰ পৰা আমি 16 ক মাইনাস কৰিম তেতিয়াহলে 16 বিয়োগ কৰিলে আমি কিমান পাম ইয়াতে 4 আৰু ইয়াতে কিমান আহিব 1 তাৰ মানে কিমান আহিব 5 তেতিয়াহলে আমি নরমালি হরণ করতে কি কৰিছিল এটাকে সংখ্যা নমাই আহিছিল কিন্তু এইবাৰ আমি দুটাকে সংখ্যা নমাই আনিব লাগিব ইয়াতে নামি আহিব এটো আৰু নেক্সট আমাৰ কি হ'ব ওপৰৰ যেটো আমি ভাগফল পালো হেতুক আমি ডাবল কৰিব লাগিব তেতিয়াহলে 4 আছে কিমান হ'ব 8 হ'ব নাইবা তুমি এনেকৈ ভাবিব পাৰা যে এই দুটাক প্লাস কৰিব লাগিব আৰু ইয়াতে এটা সংখ্যা আহিব এইটো ক্ষেত্ৰত আমি চাব লাগিব ইয়াতে 1 হলে ইয়াতে 1 হ'ব 2 হলে 2 হ'ব 3 হলে 3 হ'ব 4 হলে 4 হ'ব 5 হলে 5 হ'ব আমি এনেকুৱা সংখ্যা বনাম যেটো সংখ্যা আমি ইয়াতে বহালে ইয়াৰ লগত আমি যদি পূৰণ কৰো এইটো সংখ্যা আহি যাব তেনেকুৱা সংখ্যা আমি চেক কৰিব লাগিব তো সোয়া ইয়াতে আমি 1 বহালে ইয়াতে 1 হ'ব তো 1 1 যে কিমান আহিব 1 তেলে 1 18 যে কিমান আহিব 81 তেতিয়াহলে এইটোক আমি ডিভাইড কৰিলে বহুত ডাঙৰ এটা ভাগ পাম মানে আমি 1 তকৈ বেছি দিব পাৰিম সো এটা বস্তু লক্ষ্য কৰিবা কোনটো সংখ্যাৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 6 পাম সো ইয়াৰ বাবে আমি চাবলৈ গ'লে প্ৰথমে আমি এইখিনি বস্তু আমি শিকিছিলো যে
যেতিয়া আমি কি কৰোঁ যে আমি 6ক বৰ্গ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ 6 পাওঁ বা 4ক বৰ্গ কৰিলে আমি কি পাওঁ 6 পাওঁ তাৰ মানে আমাৰ ইয়াতে 4 আহিব নহ'লে 6 আহিব যে 4 আহিব নহ'লে 6 আহিব সো মানে ইয়াতে 4 আহিব নহ'লে 6 আহিব তো 4 আহিলে কিমান আহিব এটো যদি আমি 4 বহাই দিওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব 84 হৈ যাব তেতিয়াহ'লে 4 4 গুণ 16 6 থাকিব 1 4 গুণ 32 আগত কিমান আহিব 33 তেতিয়াহ'লে এইটো নহ'ব কাৰণ বহুত কমি গ'ল তেতিয়াহ'লে ইয়াতে নিশ্চয় 6 হ'ব তো ইয়াতে 6 হ'লে ইয়াতে 6 হ'ব তো 6 গুণ 36 6 হাতে থাকিলে কিমান 3 6 গুণ কিমান 48 আৰু 3 কিমান আহিব 51 তেতিয়াহ'লে এইটো হৈ যাব আমাৰ উত্তৰ সো আমি লিখিম therefore 2116 ৰ বৰ্গমূল 6 ৰ বৰ্গমূল কিমান আহিব আমাৰ প্লাস মাইনাস এটা আমি 46 লিখিম একেদৰে নাম্বাৰ 2 আমি চাবলৈ গ'লে ইয়াতে কিমান আছে আমাৰ 4761 তো এইটোক আমি এনেকৈ গ্ৰুপ বনাম প্ৰথমে কিমান আছে 47 সো 47 তো 47ক আমি যদি চাব যাওঁ তেতিয়াহ'লে 47 টো কি আছিল 47 টো আমি ক'বলৈ গ'লে 6 স্কয়াৰতকৈ ডাঙৰ কিন্তু 7 স্কয়াৰতকৈ সৰু কাৰণ 7 স্কয়াৰ মানে কিমান আছিল 7 7 গুণ 49 আৰু 6 স্কয়াৰ মানে কিমান আছিল 36 সো এইবাৰ আমি এইটোক হৰণ কৰিম তো প্ৰথমে আমি কিমান পাম 6 বলৰ ওপৰত কিমান আহিব 6 আহিব 6 গুণ কিমান আহিব 36 তেতিয়াহ'লে 47 পৰা 36 বিয়োগ কৰি আমি কিমান পাম 11 এতিয়া এইটোৰ পৰা আমাৰ ডাইৰেক্ট 61 নামি আহিব আৰু এইফালে কি কৈছিলো যে এইটো ডাবল হৈ যাব সো ইয়াতে 12 হৈ যাব তেতিয়াহ'লে ইয়াত আমি কিমান পাম তো সোৱা আমি 1 বহালে কিমান আহিব 121 হৈ যাব 2 বহালে আমাৰ কিমান আহিব 222 হ'ব 122 হ'ব 122 লগত আমি 2 ৰে পূৰণ কৰিব পাৰিম সো এই ক্ষেত্ৰত আমাৰ ইয়াত আছে কিমান 4761 তেতিয়াহ'লে ইয়াত আমি সাম 1 হ'ব লাগে 1 হ'বলৈ হলে 1 ৰ লগত আমি 1 ইনটু কৰিলে 1 পাওঁ আৰু 9 ৰ লগত আমি 9 ইনটু কৰিলে আমি কিমান পাওঁ 81 তাৰ মানে এককৰ ঘৰত 1 আহে তেতিয়াহ'লে ইয়াত আহিব কিমান 9 ইয়াত আহিব তেতিয়াহ'লে আমাৰ 9 সো 9 আহিলে ইয়াতে 9 লিখিম 9 গুণ কিমান 81 81 এক হাতত থাকিলে কিমান 8 9 গুণ কিমান 18 18 আৰু 8 কিমান আহিব যে 18 আৰু 8ক আমি প্লাস কৰিলে কিমান আহিব 16 ৰ 6 হাতত থাকিল 1 আৰু ইয়াতে কিমান আহিব 2 তো 26 ৰ পৰা আমি ইয়াতে 6 বহাম বাকি থাকিব কিমান 2 আকৌ আমি 9 ৰ লগত 1 পূৰণ কৰি 9 ৰে গুণ 9 আৰু 2 কিমান আহিব 11 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম বৰ্গমূল তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা বৰ্গমূল আহিব কিমান 69 ওকে সো এইটো কোৱেশ্চন তোমালোকৰ বাবে হোমৱৰ্ক থাকক যে হোমৱৰ্ক এতে গ্ৰুপ বনাবা এইটুক আৰু এইটুক তেতিয়াহ'লে 5 আছে তেতিয়াহ'লে 5 হলে আমাৰ ইয়াতে কি বহাম 2 স্কয়াৰতকৈ ডাঙৰ কিন্তু 3 স্কয়াৰতকৈ সৰু এনেকুৱা আহিব সো এইটো সোৱা এইটো আছে কিমান 6084 সো 6084 তেতিয়াহ'লে কিমান আছে 60 তো 60 হলে আমি কিমান লিখিম 8 স্কয়াৰ মানে কিমান আছিল 8 গুণ 64 বেছি হৈ যায় 7 স্কয়াৰ হলে কিমান আহিব 49 তো ইয়াতে 7 আহিব সো 7 7 গুণ 49 আহিল তেতিয়াহ'লে বাকি থাকিব কিমান 1 ইয়াতে বাকি থাকিব কিমান 11 তো এইবাৰ 7ক আমি ডাবল কৰিলে আমি কিমান পাম 7ক ডাবল কৰিলে আমি 7 7 গুণ 7 গুণ কিমান আহিব 14 ইয়াতে এটা এক্সট্ৰা নাম্বাৰ আহিব আৰু ইয়াৰ পৰা 84 নামি আহিব তেতিয়া সোৱা আমি যদি ইয়াতে 2 বহাই দিওঁ 2 গুণ 4 লাষ্টৰ লগত মিলিব কিন্তু আমাৰ এটো সংখ্যাটো সৰু হৈ যাব ইয়াতে হৈ যাব 8 ইয়াতে আহিব 8 8 গুণ 64 4 হাতত থাকিল কিমান 6 8 4 গুণ কিমান 32 আৰু 6 কিমান আহিব 38 ৰ 8 হাতত থাকিল কিমান 3 18 গুণ 8 আৰু 3 কিমান আহিব 11 তেতিয়াহ'লে আমাৰ এই ক্ষেত্ৰত বৰ্গমূল কিমান আহিব ইয়াতে বৰ্গমূল কিমান আহিব প্লাস মাইনাস 78 তো প্লাস মাইনাস 78 ওকে সো নেক্সট আমি সাম কোশ্চেন নাম্বার 10 তো কোশ্চেন নাম্বার 10 তো আমাৰ একেদৰে দিয়া আছে কিন্তু 10 অলপ অসুবিধা কি আছে আমাৰ ইয়াতে দশমিক দিয়া আছে তো একোনাই আমি সেম প্ৰসেছত কৰিম কেৱল আমি দশমিক থকাখিনি আমি তেনেকৈ বহাব লাগে আমি সেইখিনি বস্তু আমি শিকিম তো সোৱা ইয়াতে কিমান আছে 12.25 তেতিয়াহ'লে আমি গ্ৰুপ বনাইছিলোঁ আমি কি কৰিছিলোঁ দুটা দুটাকে আমি গ্ৰুপ বনাইছিলোঁ তো দশমিকৰ আগৰখিনি দুটাকে গ্ৰুপ বনাম দশমিকৰ পিছৰখিনিক আমি দুটাকে গ্ৰুপ বনাম তেতিয়াহ'লে এবাৰ প্ৰথমে কি আছে 12 আছে তেতিয়াহ'লে 12 মানে কি 12 মানে 9তকৈ ডাঙৰ কিন্তু 16তকৈ সৰু তাৰ মানে 3 স্কয়াৰতকৈ ডাঙৰ কিন্তু আমাৰ 4 স্কয়াৰতকৈ সৰু তেতিয়াহ'লে ওপৰত 3 আহিব সো 3 3 গুণ কিমান আহিব 9 তেতিয়াহ'লে ইয়াত আমি কিমান পাম ইয়াতে 12 পৰা 9 গুচি গ'লে কিমান আহিব তেতিয়াহ'লে আমাৰ ইয়াতে 3 থাকিব
সো এইবাৰ আমি ইয়াতে দশমিক বহাই দিয়াৰ লগে লগে ইয়াৰ পৰা এটা নহয় আমাৰ দুটা নম্বৰেই নামি আহিব আৰু ইয়াত আমি 3ক দুগুণ কৰিলে আমি কিমান পাম 6 ইয়াতে এটা আমাৰ সংখ্যা থাকিব তো ইয়াত আমি 1 বহালে 1 2 বহালে 2 3 বহালে 3 4 বহালে 4 আমি যদি ইয়াতে 5 বহাও তেতিয়াহ'লে আমি ইয়াতে কিমান পাম 5 পাম তেতিয়াহে 5 5 গুণ 25 ৰ 5 মিলিব বাকি থাকিব 2 500 গুণ 30 আৰু 2 কিমান আহিব 32 তেতিয়াহ'লে আমি কি কম এটা কিমান আছে 3.5 সো আই থিংক ইয়াতে কোনো প্ৰবলেম নহব ইমান ধুনিয়াকে বা হয়তো ইমান সহজকে হয়তো বুজোৱা হৈছে মই ভাবা মতে এতিয়া যদি তথাপি আপোনালোকৰ সমস্যা থাকে নিশ্চয় কমেন্ট কৰি জনাব আৰু ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু কমেন্ট কৰি জনাব নাপাহৰিব যদি ভাল লাগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ সাবস্ক্ৰাইব কৰিলে নাই হয়তো বেল আইকনটো তেতিয়া দবাই দিব তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন পাব আৰু সাবস্ক্ৰাইব কৰিলে তেতিয়া আমাৰ মনটো ভাল লাগে যিমান কষ্ট কৰি আছো তো কষ্ট কৰি আমি কামত হোৱা বুলি আমি ফিল কৰিব পাৰো তো এটা ভিডিও বনোৱাতে বা হয়তো আমি এটা ক্লাছ দিওতে এইখিনি বস্তুৰ কাৰণে কিমান কষ্ট হয় আপোনালোকে নিশ্চয় ফিল কৰিব পাৰে সেইখিনি কাৰণে আমাক নিশ্চয় সাপোৰ্ট কৰিব বুলি আমি আশা কৰিছো তো নেক্সট কিমান আছে 24.01 তেতিয়াহ'লে চাব 24.01 তেতিয়াহ'লে দুটাকে গ্ৰুপ বনালো 24 আছে 24 মানে কি 25 তকৈ সৰু আছে তাৰ মানে ইয়াতে 4 যাব তো 4 4 গুণ হলে 5 হলে বেছি হৈ যায় 25 হৈ যাব তো 4 4 গুণ কিমান আহিব ইয়াতে 16 তেতিয়াহ'লে ইয়াতে 24 ৰ পৰা যদি 16 গুছি যায় দিলে 8 থাকিব তো এইবাৰ আমাৰ কি কৰিব লাগে ইয়াতে ডাবল কৰিব লাগে তো 4ক ডাবল কৰিলে কি পাম 8 পাম আৰু ইয়াতে দশমিক বহাই দিয়াৰ লগে লগে ইয়াৰ পৰা কি হ'ব 0 আৰু 1 টো নামি আহিব এতিয়া চাব কিমান পাইছো আমি ইয়াতে আমি পাই গলো কিমান যে 24.01 তেতিয়াহ'লে 24.01 হোৱাৰ লগে লগে আমি তেতিয়াহ'লে ইয়াতে কেনেকৈ পাম সো এবাৰ কি কৰিব লাগিব ভাবকচোন ইয়াতে কি কৰিব লাগিব তেতিয়াহ'লে আমাৰ যে আমি এইবাৰ ইয়াতে কোনটো সংখ্যা বহালে আমি কি পাম ডাইৰেক্ট মিলি যাব 1 বহালে তো নিমিলে 81 হৈ যাব ইয়াতে 9 বহালে 9 9 যায় কিমান 81 আৰু 1 আহিব হাতত থাকিব কিমান 8 আৰু 9 8 যায় কিমান আহিব 9 8 গুণ কিমান আহিব 9 8 যা 72 আৰু 8 কিমান আহিব 80 তেতিয়াহ'লে মিলি গ'ল তেতিয়াহ'লে আমাৰ কিমান আহিব বৰ্গমূল ইয়াতে যদি ইয়াৰফৰ ইয়াতে বৰ্গমূল আহিব কিমান আমাৰ ইয়াতে বৰ্গমূল আহিব 3.5 আৰু ইয়াতে আমাৰ বৰ্গমূল আহিব কিমান যে বৰ্গমূল আহিব ইয়াতে আমাৰ 4.9 সো আই হোপ আপোনালোকৰ বাকি দুটা প্ৰবলেম নহব তো নিশ্চয় আপোনালোকে এইখিনি সলভ কৰি নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিব ওকে এই দুটা আপোনালোকৰ হোমৱৰ্ক থাকিল সো নেক্সট আমি কোৱেশ্চন নম্বৰ 11 তো কোৱেশ্চন নম্বৰ 11 টো এইটো এক্সাৰসাইজৰ লাষ্ট প্ৰবলেম তো লাষ্ট প্ৰবলেমটো সলভ কৰাৰ আগতে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া চাব লাষ্ট প্ৰবলেমত কি কৈছে যে তলৰ কোন কেইটা সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো অযুগ্ম সংখ্যাৰ বৰ্গ তো ইয়াৰ বাবে আমি আগতে শিকিছিলো আমি এইখিনি বস্তু অলপ চাই লম বা আমি ৰিকল কৰি লম এইখিনি বস্তু যদি আপোনালোকে মনত ৰাখে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা আপোনালোকৰ কেতিয়াও নহব আপুনি যি কোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিয়ক নাইবা হয়তো যি কোনো ধৰণৰ আপুনি হয়তো এন্ট্ৰেন্স এক্সাম দিয়ক সবতে আপোনাৰ কামত আহিব তো এইখিনি বস্তু আপুনি সদায় মনত ৰাখিব আপুনি যদি কেতিয়াবা টিচাৰ হৈ যায় তেতিয়াও আপোনাৰ এইখিনি বস্তু বহুতখিনি কামত দিব তো নিশ্চয় আপুনি এইখিনি বস্তু চাই লও ভালকে তো চাও ইয়াতে কি আছে তো তলৰ কোন কেইটা সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো ইয়াতে কি আছে একক ঘৰত 6 আছে 6 কেতিয়া থাকে যেতিয়া আমাৰ ইয়াতে 4 হয় যেতিয়া আমাৰ 4 হয় নাইবা আমাৰ যেতিয়া 6 হয় তেতিয়াহ'লে একক ঘৰত 6 হয় তেতিয়াহ'লে এইটো অযুগ্মত নাই ওকে 9 আছে 9 থাকিলে কি 3 বা 7 তেতিয়াহ'লে এইটো অযুগ্ম সংখ্যাৰ বৰ্গ তাৰ পিছত কি আছে আমাৰ 6 আছে তেতিয়াহ'লে এইটো নহব এতে কিমান আছে ইয়াতে 7 4 আছে তেতিয়াহ'লে এইটো 2 আৰু 4 তেতিয়াহ'লে এইটো নহব তেতিয়াহ'লে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ একেদৰে নম্বৰ বি আমি চাবলৈ গ'লে তলৰ কোনটো এককৰ স্থানত 1 থাকিব এককৰ স্থানত 1 থাকিব গ'লে 9 গুণ কিমান আছিল 81 তেতিয়াহ'লে 9 বা 1 থাকিলে এইটো 1 আহে এককৰ ঘৰত তেতিয়াহ'লে এইটো পৰা হ'ব তেতিয়াহ'লে বাকি কেইটা মান নহ'ব এইকেইটা আমাৰ কি হ'ব ৰং আনসাৰ হ'ব সো আমি এটাকে প্ৰতিটো প্ৰবলেম আমি ইয়াতে সলভ কৰিছো আৰু কেইটামান আপোনালোকক হোমৱৰ্ক দিছো হোমৱৰ্কখিনি আপোনালোকে নিশ্চয় কৰিব আৰু লগতে যিখিনি প্ৰবলেম কৰা হৈছে এইখিনি বস্তু আপোনালোকে ভালকে চাই ল'ব ওকে সো কিবা সমস্যা থাকিলে নিশ্চয় কমেন্ট কৰি জনাব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো দবাই ৰাখিব আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ